তিতাবৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ধীৰাজ গোৱালাৰ নেতৃত্বত 2 শতাধিক লোকে যোগদান কৰে বিজেপিত অগপ কংগ্ৰেছ আৰু কেইবাটাও সংগঠনৰ নেতা কৰ্মীয়ে যোগদান কৰে বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এই উপদেৱে ক'ব আমি বিকশিত সুৰক্ষিত অসমৰ এক লক্ষ্যৰে আগবাঢ়িছোঁ আমি যিবিলাক কাম কৰিছোঁ আজিৰ তাৰিখত তেওঁলোকৰ দিনত প্ৰতি সপ্তাহত গড় হত্যা কৰা হৈছিল আৰু একেখিনি মানুহ একেই আমাৰ পৰম শ্ৰদ্ধেয় গঞা ৰাইজ চৌপাশৰ একেই কাজিৰঙা একেই বনৰক্ষী কংগ্ৰেছৰ দিনত প্ৰতিদিনে গড় হত্যা হৈছিল আজিৰ দেশত গড় হত্যা শুনি আমি সেই বাৰ্তা সেই কথা লৈ গৈছোঁ জনসাধাৰণলৈ উগ্ৰপন্থীৰ গুলীত আজিৰ দেশত এজনো মানুহৰ মৃত্যু হোৱা নাই তেওঁলোকৰ দিনত ব্যৱসায় পলাইছিল অসমৰ পৰা আজিৰ দেশত 5 লাখ কোটি টকাৰ বিনিয়োগ এই যে ইতিবাচক কথাবিলাক 1.5 লাখ চাকৰি হ'ল ক'তো এখন তামোল উপঢৌকন দিয়াৰ কথা নাই কিন্তু তেওঁলোকৰ দিনত চাকৰি দিয়া মানুহ গোটেইবিলাক জেলত আছিল এইবিলাক যে উন্নয়ন বিকাশ দুৰ্নীতিমুক্ত কথা আমাৰ আজিৰ দেশত ভাষা সংস্কৃতি আমাৰ অসমীয়া ভাষা ধ্ৰুপদী আজি চৰাইদেউ ক্ষেত্ৰ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰা স্বীকৃত আজি দেশত 1.5 লাখ চাকৰি সমান্তৰালভাৱে 1.5 লাখ বেদখল মুক্ত হৈছে 1.5 লাখ বিঘা মাটি এই কথাবিলাকৰ মাজত এই কথাবিলাকৰ পৰা দৃষ্টি এই আশীৰ্বাদ যাত্ৰাৰ পৰা য'ত লাখ লাখ মানুহ একত্ৰিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মোদী ডাঙৰীক আশীৰ্বাদ দিবলৈ সমৰ্থন প্ৰকট কৰিবলৈ সেই সময়ত এইবিলাকৰ দৃষ্টি কেনেকৈ আঁতৰাই নিব পাৰে নেকি এনেধৰণৰ কথা অখিল গগৈ লুৰিণ গগৈ বা গৌৰৱ গগৈ ক'বই বিৰোধীয়ে ক'বই গতিকে তেওঁলোকেতো ৰাজনৈতিক ভাষ্য আমি সেইটো কথা পাতি মই সংবাদ মাধ্যমৰ মূল্যৱান সময় তেখেতক ৰিয়েকশ্যন দি কটাম নে এই বিকশিত সুৰক্ষিত অসমৰ কথা ক'ম মোৰ অসমীয়া ভাষা মাতৃভাষা লাচিত বৰফুকনৰ পৰা মাংৰি মেমলৈকে বড়োফা উপেন ব্ৰহ্মৰ পৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহলৈকে প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় উজ্জ্বল জ্যোতিষ্ক অসম মাতৃৰ অমৃত সন্তানৰ কথা ক'ম গতিকে আমি সেইবিলাকত ব্যস্ত তেওঁলোকে আজমল মিয়াচিত বোলে এলিভেটড কৰিডৰ সাজিলে তাত ধূলি বালি উৰিব অসমৰ মানুহৰ টেলেণ্ট নাই বুলি কৈছে তেওঁলোকৰ লিডাৰে ছেমি কণ্ডাক্টৰ অসমত কিয় হ'ব লাগে কংগ্ৰেছে অফিচিয়েলি পুনৰবাৰ কৈছোঁ কংগ্ৰেছে কৈছে যে অসম গুজৰাটতো এইবিলাক ছেমি কণ্ডাক্টৰ কিয় লাগে অসমৰ মানুহৰ কোনো প্ৰতিভা নাই সেই কথাবিলাক কোৱা দলটোৱে এনেধৰণৰ কথা কৈ যি টি পৰিৱেশ বিনষ্ট কৰিব আমি ক'ম যে অৰুণোদয় কংগ্ৰেছে যিমানেই চক্ৰান্ত নকৰক কিয় অৰুণোদয় বন্ধ আমি হ'বলৈ নিদিওঁ তেওঁলোকে যিমানেই চক্ৰান্ত নকৰক কিয় নিযুত মইনা আঁচনি ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউল আজিৰ তাৰিখত আমি যি কিষাণ সন্মান নিধি এটিকলি দুটিপাতৰ জৰিয়তে আমি ৰাইজলৈ আমাৰ চাহ বাগিচাৰ ৰাইজলৈ যি ধন দিছোঁ আমি 3,33,000 পৰিয়ালক ম্যাদী পত্ৰ মাতি দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ কংগ্ৰেছে হাজাৰ চেষ্টা কৰিলেও চক্ৰান্ত কৰিলেও আমি সেইবিলাক কেতিয়াও বন্ধ হ'বলৈ নিদিওঁ